তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আমাৰ নতুনকৈ যিটো ৰিকুইৰমেণ্ট আহি পৰিছে সেইটো আহি পৰিছে কন্যা মহাবিদ্যালয় যিটো কলেজৰ ফালৰ পৰা যিটো নতুনকৈ ৰিকুইৰমেণ্ট আহি পৰিছে। চ' ইয়াত চাব পাৰিব যিটো কন্যা মহাবিদ্যালয় কলেজ যিটো গুৱাহাটীত আছে, যিটো পোষ্ট নেমটো এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড লাইব্ৰেৰী এছিষ্টেণ্ট আৰু গ্ৰেড 4। চ' ভেকেঞ্চিজ খালী হৈছে 4টা। চ' নটিফিকেশ্যন ডেটটো আহিছিলে ফ্ৰেণ্ডসকল 28/8/2024। এণ্ড যিটো জব টাইপটো হ'ব প্ৰাইভেট। চ' ফ্ৰেণ্ডসকল, জব লোকেশ্যন গীতানগৰ যিটো গুৱাহাটীত আছে। যিটো এপ্লিকেশ্যনৰ মোডটো অফলাইনে হ'ব, আপোনালোকে চাব পাৰিব। এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেটটো হ'ব 11/9/2024। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো নতুনকৈ যিটো 3টা বিভাগত পদ খালী হৈছে সেইবিলাক কি এই ভিডিঅ'ত আপোনালোকক সকলো ডিটেইলছ জনাই দিম। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, সেইটো কৰি দিছোঁ আপোনালোকক। চ' ফ্ৰেণ্ডসকল, যিটো মই 2008টা যিটো পোষ্টটো আপোনালোকক এপ্লাই কৰিব কৈছিলোঁ, চ' তাত নন টেকনিকেলৰ যিটো পোষ্ট সেইটো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। চ' তাত আপোনালোকে অফিচিয়েল ৱেবছাইটটো পঢ়ি ল'ব ভালদৰে। কিছুমানে যিটো কমেণ্ট দিছিলে মোক, ছাৰ এনেকুৱা নন টেকনিকেলৰ যিটো কিছুমান পদ বোলে এপ্লাই কৰিব পৰা নাই। চ' ফ্ৰেণ্ডসকল, আপোনালোকে নটিফিকেশ্যন যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক যিটো দি দিছোঁ, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব যিটো নন টেকনিকেলৰ যিটো এপ্লাই কৰিব নোৱাৰিব। চ' ফ্ৰেণ্ডসকল, এইটো যিটো এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ আহক। চ' ফ্ৰেণ্ডসকল, ইয়াত যিটো আপোনালোকক এডভাৰটাইজমেণ্ট ডিটেইলছ দিয়া আছে আপোনালোকে চাই ল'ব। এণ্ড যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট আপোনালোকক কৈ দিছোঁ, যিটো 28/8/2024 হৈছিলে। যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 12/9/2024। যিটো ইয়াত চাব পাৰিব কন্যা মহাবিদ্যালয় যিটো কলেজ ভেকেঞ্চিজ, টোটেল ভেকেঞ্চিজ আপোনালোকক কৈ দিছোঁ যিটো 4টা খালী হৈছে। যিটো এছিষ্টেণ্ট প্ৰফেচৰ ইন আছামিছৰ কাৰণে যিটো এটা, আৰু এছিষ্টেণ্ট প্ৰফেচৰ ইন হিন্দীৰ কাৰণে এটা, আৰু লাইব্ৰেৰী এছিষ্টেণ্ট গ্ৰেড 3ৰ কাৰণে যিটো এটা পোষ্ট, আৰু গ্ৰেড 4ৰ কাৰণে এটা পোষ্ট। টোটেল পোষ্ট আপোনালোকৰ খালী হৈছে 4টা। চ' ফ্ৰেণ্ডসকল, মই আপোনালোকৰ বাবে প্ৰাইভেট গভাৰ্ণমেণ্ট চব ফালৰ পৰা যিটো জব আপোনালোকক দি দিম। আৰু মই এতিয়াৰ পৰা আপোনালোকৰ বাবে অল ইণ্ডিয়া যিটো ৰেংকৰ কিছুমান জব বা ৰিকুৱাৰমেণ্ট আপোনালোকক বনাই দিম। আপোনালোকে যদি লাগে কমেণ্ট ছেকশ্যনত কৈ দিব, মই আপোনালোকৰ বাবে অল ইণ্ডিয়া ৰেংকৰ কিছুমান যিটো জব বা ৰিকুৱাৰমেণ্ট আহিলে আপোনালোকক কৈ দিম। চ' আপোনালোকে যদি লাগে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব পাৰিব। এণ্ড যিটো ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰিব, যিটো এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে যিটো গ্ৰেজুৱেট এণ্ড মাষ্টাৰ ডিগ্ৰী ইন মিনিমাম 55% যিটো মাৰ্কছ লাগিব। এণ্ড লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ উইথ এটা কম্পিউটাৰ স্কিল, টাইপিং স্কিল ইন ইংলিছ এণ্ড আছামিছ। আৰু গ্ৰেড 4ৰ কাৰণে ক্লাছ 8 পাছ হ'লে আপোনালোকে। চ' ইয়াত চাব পাৰিব যিটো এজ লিমিট লেখা আছে, যদি ইয়াত চাব পাৰিব এজ শ্বুড নট বি মোৰ দেন 38 years অন 1 January 2024। এণ্ড যিটো এজ ৰিলেক্সন দিয়া হৈছে SC/ST ৰ কাৰণে 5 years, এণ্ড OBC MOBCৰ কাৰণে 3 years, এণ্ড PWDৰ কাৰণে 10 years। আৰু চিলেকশ্যন প্ৰচেছ ইয়াত চাব পাৰিব, প্ৰথমতে ইণ্টাৰভিউ হ'ব। কোনো ধৰণৰ লিখিত এক্সাম নহ'ব, জাষ্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আপোনালোকে তাৰপিছত চিলেকশ্যন হৈ যাব। চ' ফ্ৰেণ্ডসকল, যিটো এপ্লিকেশ্যনৰ ফিজ ইয়াত চাব পাৰিব, যিটো এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 1500 টকা, এণ্ড যিটো লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 500 টকা, আৰু যিটো গ্ৰেড 4ৰ কাৰণে 300 আৰু 200 টকা। চ' ইয়াত চাব পাৰিব আপোনালোকে। আৰু কেনেকৈ এপ্লাই কৰিব ইয়াত লেখা আছে, আপোনালোকে তাত গৈ চাব পাৰিব। যিটো আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব, যিটো অফলাইনে হয় এপ্লাইটো। চ' তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এণ্ড ফ্ৰেণ্ডসকল, আমাৰ নেক্সটটো ৰিকুৱাৰমেণ্ট চাওঁ। ইয়াত চাব পাৰে আমাৰ নেক্সটটো ৰিকুৱাৰমেণ্ট ইয়াত চাব পাৰে, যিটো ASDMA ফালৰ পৰা যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট আহিছে। যিটো পোষ্ট নাম ইয়াত চাব পাৰে টেকনিকেল এছিষ্টেণ্টৰ কাৰণে যিটো পোষ্টটো আহিছে, যিটো ভেকেঞ্চিজ এটা। নটিফিকেশ্যন ডেটটো ওলাইছিলে 29/8/2024। যিটো জব টাইপ হ'ব গভৰ্ণমেণ্ট, যিটো 12 to 24 months। এণ্ড যিটো জব লোকেশ্যন হ'ব আছাম। যিটো ইয়াত চাব পাৰিব, যিটো এপ্লিকেশ্যনৰ মোডটো হ'ব ডাইৰেক্ট ৰিটেন টেষ্ট এণ্ড ইণ্টাৰভিউ হ'ব। যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম। এণ্ড আমাৰ যিটো ইয়াত লাষ্ট ডেটটো দিয়া নাই। চ' ফ্ৰেণ্ডসকল, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, চ' ফ্ৰেণ্ডসকল ইয়াত চাব পাৰে, যিটো অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত দিয়া আছে, আপোনালোকে চাই দিব পাৰিব। এণ্ড আমাৰ যিটো ইম্পৰ্টেণ্ট ডেট আছে, যিটো আপোনালোকক কৈ দিছোঁ, যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট আপোনালোকক কৈ দিছোঁ, যিটো এপ্লিকেশ্যন লাষ্ট ডেট এতিয়ালৈকে দিয়া নাই কোনো ধৰণৰ। যিটো কেণ্ডিডেট মে এপিয়াৰ ফৰ ৱাকিং ইণ্টাৰভিউ ইনডাইৰেক্টলি অন 31 August 2024
11 AM যেটো চাব পাৰিব ওয়াকিং ইন্টারভিউ যেটো ASDMA যেটো ভ্যাকেন্সি ডিটেইলস যেটো টোটাল পোস্ট 1টা যেটো টেকনিক্যাল অ্যাসিস্ট্যান্টৰ কাৰণে এটা পোষ্ট খালি হৈছে যেটো ওয়ার্ক ডিউরেশন হ'ব 12 মান্থস এক্সটেন্ডেবল টু 24 মান্থসৰ কাৰণে এন্ড যেটো ASDMA ৰিকুৱাৰমেন্ট 2024 যেটো এলিজিবিলিটি বা এডুকেশন কোৱালিফিকেশন কি লাগিব চাব পাৰিব যেটো টেকনিক্যাল অ্যাসিস্ট্যান্টৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন টাইপিং স্পীড অফ 40 WFE যেটো চাব পাৰিব এন্ড ডিপ্লোমা সার্টিফিকেট কোর্স ইন কম্পিউটার যেটো 1 ইয়াৰৰ কাৰণে যেটো নলেজ অফ MS অফিস সুইট যেটো এডো ৰিডাৰ এন্ড ইন্টাৰনেট ইমেইল etc ইয়া চাব পাৰিব যেটো এডুকেশন কোৱালিফিকেশন কি লাগিব যেটো এক্সপেৰিয়েন্স ইয়া চাব পাৰিব should have minimum work experience of 3 years in similar position and যেটো should have experience of working in government department agency যেটো এজ লিমিট ইয়া চাব পাৰিব যেটো 35 years যেটো এছডিএম সিলেকশন প্ৰসেস হ'ব ৰিটেন টেষ্ট এন্ড ইন্টাৰভিউ হ'ব তাৰ পিছত আপোনালোকৰ যেটো সিলেকশন হ'ব সো চাব পাৰিব আপোনালোকে যেটো কেনেৰে এপ্লাই কৰিব লাগিব যেটো ইন্টাৰভিউ ডেট এন্ড টাইপটো হ'ব 21 আগষ্ট 2024 যেটো 11 AM যেটো গোল্ড ব্লক ক'ব পাৰি যেটো 31 আগষ্ট আজি লাষ্ট আপোনালোকক যেটো আজি কৈ দিব লগা হ'ল সো বেনা পাব আপোনালোকে সো আমাৰ নেক্সট ৰিকমেন্ড চাহ হওক So friends, our next recommend যেটো কৃষ্ণগুৰু বিদ্যাজ্যোতি স্কুল যেটো পোষ্ট নেমটো হ'ব টিচাৰ যেটো ভ্যাকেন্সিজ খালি হৈছে 6টা যেটো নোটিফিকেশন ডেট আপোনাক কৈ দিছো 29/8/2024 যেটো জব টাইপটো হ'ব প্ৰাইভেটে হ'ব কোনো ধৰণৰ গভৰ্ণমেন্ট হেৰি নহয় এটো যেটো জব লোকেশন হ'ব ইয়াত চাব পাৰিব বৰপেটা আসাম যেটো এপ্লিকেশনৰ মোডটো হ'ব অফলাইন যেটো ইন্টাৰভিউ অফলাইনতে হ'ব এন্ড our friends যেটো ইন্টাৰভিউ ডেটটো হ'ব 4/9/2024 So friends, যেটো এডুকেশন কোৱালিফিকেশন চাও হ'ব পাৰে যেটো অফিচিয়েল ওয়েবসাইট দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব যেটো সোশ্যাল সায়েন্সৰ কাৰণে দুটা পোষ্ট যেটো ইংলিশ আৰু লোয়াৰ ক্লাছৰ কাৰণে যেটো দুটা পোষ্ট যেটো কোৱালিফিকেশন MA ইন পলিটিক্যাল সায়েন্স হিস্ট্রি সোশিয়োলজি যেটো এক্সপেৰিয়েন্স এন্ড কনভেন্ট যেটো এডুকেশন ইয়াত চাব পাৰিব আপোনালোকে এন্ড যেটো ইম্পৰ্টেন্ট আছে আপোনালোকক কৈ দিছে যেটো এপ্লিকেশনৰ যেটো ষ্টাৰ্ট ডেটটো 29/8/2024 যেটো এপ্লিকেশনৰ লাষ্ট ডেটটো 4/9/2024 যেটো ইন্টাৰভিউ ডেটটো হে একেদিনা হ'ব 4/9/2024 যেটো আপোনালোকে চাব পাৰিব কোনো ধৰণৰ স্যালাৰি ইয়াত লেখা নাই এতিয়ালৈকে বৰ্তমান হোৱাটছআপত আপোনালোকে কন্টাক্ট কৰিব পাৰিব যেটো তলত নাম্বাৰ দিয়া আছে আপোনালোকে তাত গৈ কন্টাক্ট কৰিব পাৰিব যেটো ভ্যাকেন্সিজ খালি হৈছে আপোনালোকক কৈ দিছো ক'ত কিমানটা যেটো খালি হৈছে টোটাল আপোনালোকৰ 6টা যেটো ভ্যাকেন্সিজ খালি হৈছে যেটো এলিজিবিলিটি কি লাগিব আপোনালোকক যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকক কৈ দিছো যেটো সোশ্যাল সায়েন্স টিচাৰৰ কাৰণে যেটো MA ইন পলিটিক্যাল সায়েন্স হিস্ট্রি সোশিয়োলজি এন্ড ইংলিশ টিচাৰৰ কাৰণে এক্সপেৰিয়েন্সেস এন্ড কনভেন্ট যেটো এডুকেশন লাগিব এজ লিমিট আপোনালোকক কৈ দিছো দা এজ লিমিট is not mention কোনো ধৰণৰ ইয়াত মেনশন কৰা নাই যেটো এজ লিমিট ইয়াত লেখা চাব পাৰিব যেটো সিলেকশন প্ৰসেসটো হ'ব ইন্টাৰভিউ অকল হ'ব আপোনালোকৰ কোনো ধৰণৰ ইয়াত এক্সাম নহয় জাস্ট আপোনালোকৰ ইন্টাৰভিউ লোৱা হ'ব তাৰ পিছত আপোনালোকৰ যেটো সিলেকশন প্ৰসেস হৈ যাব সব আপোনালোকৰ বাবে ভাল খবৰ কিন্তু আপোনালোকৰ কোনো ধৰণৰ ইয়াত সিলেকশন নাথাকিব সো চাব পাৰিব আপোনালোকে যেটো ইন্টাৰভিউ ডেট এন্ড যেটো ইন্টাৰভিউতে আপোনালোকক দিয়া আছে আপোনালোকে চাব পাৰিব এন্ড যেটো কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে আপোনালোক কন্টাক্ট কৰি ল'ব লাগিব কন্টাক্ট কৰি পেলাই আপোনালোকে যেটো এপ্লাই কৰিব পাৰিব যেহেতু অফলাইনে হয় কোনো ধৰণৰ ইয়াৰ অনলাইন নহয় সো ফ্ৰেন্ডস সকল ভিডিওটো কেনেকুৱা লাগিল কমেন্ট সেকশনত কৈ দিব আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিওবিলাক বনাই থাকো সো কিছুমান মই প্ৰাইভেট লগতে গভৰ্ণমেন্ট লগতে অল ইন্ডিয়া ৰেংকৰ যেটো কিছুমান ৰিকমেন্ড লৈ আপোনালোকে যেটো আপোনালোকৰ যদি ফ্লিপকাৰ্ট বা এমাজন এনেকুৱা কোনো ধৰণৰ যেটো অনলাইন যেটো জব লাগে আপোনালোকে মোক কমেন্ট সেকশনত কৈ দিব পাৰে হেইবিলাকৰো মই কিছুমান যেটো জব লৈ আনিব পাৰিম আপোনালোকে জাস্ট কমেন্ট কৰি দিলে হ'ল এন্ড ফ্ৰেন্ডস সকল মই এটা নতুনকৈ যেটো চেনেল খুলিছো সো ফ্ৰেন্ডস সকল হেইটো চেনেল আপোনালোকে যদি আপোনালোকে 1 টকাও বিনা ইনভেস্ট কৰি আপোনালোকে যদি আৰ্নিং কৰিব বিচাৰে এনেকুৱা কিছুমান এপ্লিকেশন মই হেইটো যেটো চেনেলত লৈ আনিম আপোনালোকে যদি ভাল পায় তেনলে মোক কমেন্ট সেকশনত কৈ দিব পাৰে মই হেই ইউটিউব চেনেলটো বনাই দিম আপোনালোকৰ বাবে যেটো আপোনালোকে 1 টকাও ইনভেস্ট নকৰাকৈ আপোনালোকে যেটো আৰ্ন কৰিব পাৰে সো ফ্ৰেন্ডস সকল আপোনালোকে যদি লাগে তেনলে কমেন্ট সেকশনত কৈ দিব যেটো লাগে বুলি তো মই আপোনালোকৰ বাবে হেই চেনেলটো বনাই আপোনালোকক লৈ আনিম এন্ড ফ্ৰেন্ডস সকল যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব